নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে নিউজৰ কিবা নতুন খবৰ আছে নেকি বা কিবা আপডেট আছে নেকি নতুনকৈ আৰু কিবা খবৰ ওলাইছে নেকি বিভিন্নজনে বিভিন্ন ধৰণে প্ৰশ্ন কৰি আছে এতিয়া কথাটো হল নিউজৰ এতিয়ালৈকে কোনো ধৰণৰ নতুন আপডেট অহা নাই আগৰ যিখিনি খবৰ আছে আপোনালোকক দিছোৱে অলৰেডি এতিয়ালৈকে কোনো ধৰণৰ নিউজৰ আপডেট অহা নাই কোনোবাই কিবা কৈ আছে সেইটো বেলেগ ধৰণৰ অফিচিয়েলি এতিয়ালৈকে অসম চৰকাৰৰ পৰা বা তেনেকুৱাকৈ আমি কোনো ধৰণৰ আপডেট পোৱা নাই বা অসম চৰকাৰে এতিয়ালৈকে কোনো ধৰণৰ ইয়াৰ ওপৰত ৰিয়েকশ্যন দিয়া নাই গতিকে নিউজ কি হ'ব কি নহয় সেইটো এতিয়া সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিব অসম চৰকাৰৰ ওপৰত আমি যিখিনি বুজিছোঁ বা যিখিনি জানিব পাৰিছোঁ নিউজতো কোনো প্ৰব্লেমেই নাই তথাপিতো আমি যিহেতু হতাশাত ভুগি আছোঁ গতিকে বিজ্ঞাপন ওলাব দুই এদিনৰ ভিতৰতে আৰু বিজ্ঞাপনত সকলো কথা সকলোৰে ক্লিয়াৰ হ'ব আমি যিমানেই ভিডিঅ' নবনালোঁ কিয় বা যিমানেই কৈ নাথাকোঁ কিয় প্ৰত্যেকৰে কিন্তু এটা সংকোচ আছেই সকলোৰে ভয় আছে নিউজৰ কি হ'ব বা এপ্লাই কৰিব নোৱাৰিব নেকি গতিকে আপোনালোকক জনাব বিচাৰিছোঁ যে এই মুহূৰ্তত কোনো নতুন আপডেট আমাৰ হাতত অহা নাই বা আমি পোৱাও নাই যিখিনি আছিল আমি সেইখিনি আপোনালোকক বিভিন্ন ধৰণেই ভিডিঅ' সহকাৰে হওক বা ফোনৰ জৰিয়তে মই আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ বা যিখিনি গম পাইছোঁ সেইখিনি আপোনালোক জনাইছিলোঁ কিন্তু আপোনালোকে বিশ্বাস ৰাখক যে নিউজ কেতিয়াও ইনভেলিড নহয় ইয়াৰ ওপৰত নিশ্চয় চৰকাৰে এটা সুবিবেচনা কৰিব আৰু তাৰ কাৰণে আমি অপেক্ষা কৰিব লাগিব চৰকাৰে কেতিয়া বিজ্ঞাপন মুকলি কৰি দিয়ে আৰু চৰকাৰে যেতিয়া বিজ্ঞাপন মুকলি কৰি দিব তেতিয়াই আমি সকলো কথা ভালদৰে ক্লিয়াৰ হ'ব পাৰিম গতিকে যেহেতু চৰকাৰে কৈছে দুই এদিনৰ ভিতৰতে মুকলি কৰি দিব গতিকে আমি সেই দিনটোলৈ অপেক্ষা কৰিব লাগিব আৰু আপোনালোকেও ভাবি থাকিব নালাগে যে আপোনালোকৰ চাৰ্টিফিকেট ইনভেলিড হ'ব আৰু আপোনালোকে কেতিয়াও এপ্লাই কৰিব নোৱাৰিব সেইখনৰে আপোনালোকে নিজৰ ওপৰত বিলিভ ৰাখক প্ৰাৰ্থনা কৰক আপোনালোকৰ যাতে কোনো সমস্যা নহয় আপোনালোকে যিমান ভাবি থাকিলেও বা জনে যি কৈ থাকিলেও কিন্তু এতিয়া সম্পূৰ্ণ নিৰ্ভৰ কৰিব অসম চৰকাৰৰ ওপৰত অসম চৰকাৰে এইটোৰ ওপৰত নিশ্চয় সুবিবেচনা কৰিব আৰু ইতিমধ্যে আপোনালোকে জ্ঞাত যে নিউজক আগতেও আবেদন কৰিব দিয়া হৈছে গতিকে নিশ্চয় অসম চৰকাৰেও ইয়াক মানে কি এটা বাট দেখুৱাই দিব গতিকে আপোনালোকে কোনো ধৰণৰ টেনশ্যন ল'ব নালাগে নতুন বছৰ আহি আছে পুৰণা বছৰ যাবৰ হ'ল গতিকে ভালদৰে উদযাপন কৰক এইকেইদিন এই 2-3 দিনমান আপোনালোকে ছ'চিয়েল মিডিয়াৰ পৰা আঁতৰি থাকক নহ'লে আপোনালোকে এইবিলাক যিমানে চাই থাকিব সিমানে আপোনালোকৰ মনবোৰ বহুত বেছি বেয়া লাগি থাকিব যদি অসম চৰকাৰে ইয়াৰ ওপৰত ৰিয়েকশ্যন দিয়ে তেতিয়া আপোনালোকে গমেই পাব বা কিবা নটিফিকেশ্যন ওলাই আপোনালোকে নিশ্চয় পাব গতিকে কোনে কি কৈ আছে কোনোবা ইউটিউবত কি কৈ আছে ভেলিড হ'বনে ইনভেলিড হ'ব সেইবিলাক আপোনালোকে বেছিকৈ চাই নাথাকিব উৰা বাতৰিৰ পৰা আঁতৰি থাকক এজন ইউটিউবাৰতকৈ আপোনালোকৰ জ্ঞান কিন্তু কোনো কম নহয় তাত বৰঞ্চ আপোনালোকৰ বহুত বেছিয়ে হ'ব গতিকে এজন ইউটিউবাৰে কৈ দিয়াৰ লগে লগে ইনভেলিড বুলি যে কয় সেইটো কেতিয়াও আপোনালোকে মানি নল'ব আপোনালোকৰো যুক্তি আছে আপোনালোকেও জাজমেণ্টটো পঢ়িব আপোনালোকৰ শিক্ষক হ'বলৈ গৈ আছে যাক নেকি সমাজৰ পথ প্ৰদৰ্শক বুলি কোৱা হয় গতিকে বহুত বেছি আপোনালোকক নকওঁ বহুতে বেয়াও পায় নিউজৰ ওপৰত ভিডিঅ' বনালে উপায় নাই গতিকে সমস্যাটো যেতিয়ালৈকে সমাধান নহয় তেতিয়ালৈকে আমি বনাই গৈ থাকিম গতিকে বেছিকৈ ইউটিউব ফ'ল' কৰি নাথাকিব এইকেইদিন যিখিনি আপোনালোকে জানিব বিচাৰে সেইখিনি আপোনালোকে পাৰিলে এবাৰ জাজমেণ্টটো পঢ়িব তেতিয়া আপোনালোকে গম পাব আৰু সম্পূৰ্ণৰূপে আপোনালোকে গম পাব যেদিনা বিজ্ঞাপন ওলাব সেইদিনা আপোনালোকে ক্লিয়াৰ হৈ যাব গতিকে এতিয়া আপোনালোকে যিমানেই ভাবি থাকিব সিমানে আপোনালোকৰ মনবোৰ বেয়া লাগি থাকিব যিমানেই খবৰবোৰ পাই থাকিব সিমানেই মানে কি মনবোৰ বেয়া লাগি থাকিব গতিকে আপোনালোকে অসমৰ বাসিন্দা অসমৰ চিন্তা কৰক অসমত কি হয় সেইটোৱে চিন্তা কৰক বাহিৰত কি হৈ আছে সেইবোৰ বাদ দিয়ক যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে 2 এদিনৰ ভিতৰতে ওলাব গতিকে সেইদিনা সকলো কথা গম পাই যাব গতিকে মই ক'লোৱে আপোনালোকে যে আপোনালোকৰ জ্ঞানো কিন্তু এজন ইউটিউবাৰতকৈ কম নহয় গতিকে ক'লে যে সকলো হ'ব তেনেকুৱা কোনো কথা নহয় গতিকে আপোনালোকেও পঢ়িব জানে আপোনালোকেও একোজন সমাজৰ পথ প্ৰদৰ্শক হ'বলৈ গৈ আছে শিক্ষকক পথ প্ৰদৰ্শক বুলি কোৱা হয় গতিকে যিহেতু আপোনালোকৰ শিক্ষক হ'বলৈ গৈ আছে
গতিকে আপোনালোকে আনৰ লগত আপোনালোকৰ জ্ঞানখিনি তুলনা নকৰিব যে আপোনালোকৰ জ্ঞানখিনি আনতকৈ যে কম নিজেও ভাবি ল'ব যে ইনভ্যালিড হ'ব নে ভ্যালিড হ'ব গতিকে পৰামৰ্শ দিয়া নাই আপোনালোকে যিহেতু হতাশ হৈ আছে গতিকে সেইখিনি আপোনালোকে চালি জাৰি চাব আৰু নতুন বছৰটোক বা পুৰণা বছৰটোক বিদায় দিয়ক ভালদৰে উদযাপন কৰক পৰিয়ালক সময় দিয়ক আৰু যিমান পাৰে আপোনাৰ ছ'চিয়েল মিডিয়াৰ পৰা এইকেইদিন আঁতৰি থাকক আৰু তেতিয়াহে আপোনালোকে মানসিকভাৱে শান্তি পাই থাকিব আৰু পৰিয়ালক সময় দিয়ক পৰিয়ালৰ সৈতে সময় দিলে আপোনালোকে এইবাৰ মনতে নাহিব যি হয় ভালেই হয় আৰু প্ৰতিটো প্ৰব্লেমৰ কিন্তু সমাধান থাকেই গতিকে এইটোত সমস্যা আছে এইটোৰো সমাধান নিশ্চয় আছে গতিকে আমাৰ বা আপোনালোকৰ যে নিজৰ প্ৰব্লেম আহে আপোনালোকে নিশ্চয় গমেই পাব কিন্তু এতিয়া কিন্তু কোনো ধৰণৰ ইয়াৰ ওপৰত অসম চৰকাৰে ৰিয়েকশ্যন দিয়া নাই বা কোনো ধৰণৰ নটিফিকেশ্যন দিয়া নাই কিবা সমস্যা হ'ব যে বা আবেদন কৰিব দিবনে নিদিব সেইবোৰ কোনো মানে কি নটিফিকেশ্যনে দিয়া নাই গতিকে আপুনি মই কৈ থাকিলে যে ভ্যালিড বা ইনভ্যালিড হ'ব তেনেকুৱা কোনো কথা নাই এইটো সম্পূৰ্ণভাৱে নিৰ্ভৰ কৰিব চৰকাৰৰ ওপৰত চৰকাৰে ডিচিশ্যন ল'ব কি কৰে কি নকৰে আৰু মই ভাবোঁ যে যদি 10,000 LP আৰু UPত মুকলি কৰি দিয়ে কিন্তু প্ৰত্যেকে চাকৰি পাই যাব ইয়াত নিউজ SCRT ODL SCRT ৰেগুলাৰ কোনো কথা নাই আৰু ইয়াত কোনো বাকীবিলাকে শংকা কৰা কোনো প্ৰয়োজন নাই যে নিউজ কিছুমানে ভাবিছে নিউজ বাতিল হ'লে আমি পাই যাম নিউজ বাতিল হ'লেও নহ'লে যদি 10,000 পদ মুকলি কৰি দিয়ে প্ৰত্যেকে কিন্তু চাকৰি প্ৰায় সংখ্যকে মেক্সিমাম চাকৰি পাই যাব গতিকে যিসকলে ক্ৰিটিচাইজ কৰি আছে কিবা কিবি বকি আছে আপোনালোকে বাদ দিয়ক আপোনালোকৰ নিজৰ কামত ব্ৰতী হওক কাৰ কি প্ৰব্লেম হৈছে সেইটো তেওঁলোকে সমাধান কৰিব নিউজৰ প্ৰব্লেম হৈছে নিউজৰ প্ৰাৰ্থীসকলে সমাধান কৰিব আৰু যদি আপোনালোকৰ সহানুভূতিৰে চাই আপোনালোকে সহযোগ কৰিব পাৰে কিন্তু আপোনালোকে এনে বিতৰ্ক কৰি থকাতকৈ পৰিয়ালক সময় দিয়ক নতুন বছৰটোক আদৰি লওক পুৰণা বছৰটোক বিদায় দিয়ক পাৰিলে নিউজৰ প্ৰাৰ্থীসকলে অলপ ফুৰিব যাওক তেতিয়া আপোনালোকৰ মনবোৰ ভাল লাগিব গতিকে এইখিনিয়ে আৰু নতুন আপডেট নাই আহিলে আপোনালোকক নিশ্চয় জনাম আৰু হেপি থাকক ভাল মনেৰে থাকক পৰিয়ালক সময় দিয়ক বন্ধু বান্ধৱীৰ সৈতে অলপ সময় কটাওক যদি কোনোবা স্কুলত কাম কৰি আছে স্কুললৈ যাওক ভালদৰে পঢ়ক তেতিয়া মনৰ ভাল লাগি থাকিব কিন্তু ইয়াতকৈ আৰু আপোনালোকক কি কম বেলেগ ক'বলগীয়া নাই গতিকে বিজ্ঞাপনলৈ আপোনালোকে নিজে নিজে গম পাই যাব কি হ'ব কি নহয় গতিকে আমি বা আপোনালোকে এইকেইদিন যিহেতু আমি এটা ডেট শুনি আছোঁ 27-28 তাৰিখ মানে ওলোৱাৰ সম্ভাৱনা আছে গতিকে এই 2-3 দিন আপোনালোকে বিন্দাছ থাকক এই 2 দিন কোনেও আপোনালোকে একো কৰিব নোৱাৰে গতিকে নিশ্চয় আপোনালোকে 2 দিনৰ ভিতৰত বা কথাখিনি বিজ্ঞাপন ওলোৱাৰ লগে লগে সকলো কথা আপোনালোকে গম পাই যাব গতিকে কি ক'ম হেপি থাকক সুস্থ থাকক এইখিনিয়ে ধন্যবাদ জয় আই অসম